মই এই মুহূৰ্তত উপস্থিত আছোঁ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া 860গৰাকী শ্বহীদৰ স্মাৰক ক্ষেত্ৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰকত ঐতিহাসিক অসম আন্দোলনত 860গৰাকী অসমৰ সফল ডেকাই আই অসমীৰ সুৰক্ষাৰ কাৰণে প্ৰাণ বলিদান দিছিল। 1979 চনৰ পৰা 1985 চনলৈ প্ৰায় 6 বছৰীয়া ঐতিহাসিক অসম আন্দোলনত অসমৰ ৰাইজে এখন সুৰক্ষিত নিৰাপদ অসমৰ সপোন দেখি সেই আন্দোলনটোক হৃদয়ৰ পৰা সমৰ্থন কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়েও সেই আন্দোলনটোক এক ৰাষ্ট্ৰীয় আন্দোলনলৈ ৰূপান্তৰ কৰাৰ কাৰণে প্ৰয়াস কৰিছিল। তদানীন্তন ৰাষ্ট্ৰীয় নেতৃত্ব অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, লালকৃষ্ণ আদৱানী ডাঙৰীয়া, যশৱন্ত সিং ডাঙৰীয়া আৰু অৰুণ চৌৰী ডাঙৰীয়া প্ৰমুখ্যে সেই সময়ৰ নেতৃত্বই সেভ আছাম টুডে টু সেভ ইণ্ডিয়া টুমৰো, আজি অসম বাচিলেহে কাইলৈ দেশ বাচিব, এই মন্ত্ৰৰে অসমৰ কংগ্ৰেছ চৰকাৰে সেই সময়ত যি উৎপীড়ন নিপীড়ন চলাইছিল, ঐতিহাসিক অসম আন্দোলনক ধ্বংস কৰিবৰ কাৰণে আৰু জাতীয় জীৱনক নিশেষ কৰাৰ বাবে যি ধৰণে তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত উৎপীড়ন অত্যাচাৰ চলাইছিল, তাৰ পৰিণামস্বৰূপে আমি সকলোৱে দেখিছোঁ এই 860গৰাকী শ্বহীদ হ'ব লগা হৈছে। অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 ডিচেম্বৰ 2025 তাৰিখে এই স্মাৰক ক্ষেত্ৰ আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিছে। ইয়াৰ পূৰ্বেই এই স্মাৰক ক্ষেত্ৰৰ আধাৰশিলাও ভাৰতীয় জনতা পাৰ্টীৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে হৈছিল। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় অসমৰ জাতীয় জীৱনৰ লগত সংপৃক্ত হৈ আছে। জাতীয় সমস্যাবিলাকৰ সমাধানৰ কাৰণে সদায় প্ৰাথমিকতাৰে এই সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰত আগভাগ লৈ আছে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টী 1983 চনৰ যি অসমত অবৈধ নিৰ্বাচন হৈছিল, সেই অবৈধ নিৰ্বাচনত সেই নিৰ্বাচন বৰ্জন কৰা প্ৰথমটো ৰাষ্ট্ৰীয় দল আছিলে। বাওঁপন্থী দলবোৰে কংগ্ৰেছে সেই আন্দোলনত অংশগ্ৰহণ কৰাই নহয়, সেই আন্দোলনত যিসকলে বিৰোধ কৰিছিল, অবৈধ নিৰ্বাচনৰ বিৰোধ কৰিছিল, তেওঁলোকৰ ওপৰতো অমানসিক অত্যাচাৰ চলাইছিল। আৰু পৰিণাম আমি দেখিছোঁ, যদিও 85 চনত এখন অসম চুক্তি হ'ল, এই চুক্তিৰ দফাবিলাক কংগ্ৰেছৰ দিনত কিন্তু কাৰ্যকৰী কৰিবলৈ তেওঁলোক সক্ষম নহ'ল। সক্ষম হোৱাটো দূৰৰ কথা, জাতীয় জীৱনক আটাইতকৈ প্ৰভাৱিত কৰা বিশেষভাৱে জনসংখ্যাৰ যি বিস্ফোৰণ, জনগাঁথনিৰ যি পৰিৱৰ্তন, সেই বিষয়টোতো কংগ্ৰেছে সদায় আপোচ কৰিলে। অবৈধ বাংলাদেশী, অবৈধ মিয়া মুছলমানক তেওঁলোকে ৰঙা দলিচা পাই দিলে অসমত প্ৰৱেশ কৰাৰ বাবে। অসমত তেওঁলোকে এটা সৰু গছপুলি ৰোপণ কৰি আজি তেওঁলোকে অসমৰ নিৰ্ণায়ক শক্তি হিচাপে আজি বিভিন্ন অঞ্চলত আজি তেওঁলোকে এক শক্তি হিচাপে আজি আমি দেখিবলৈ পাইছোঁ তেওঁলোকক। গতিকে কংগ্ৰেছৰ অসম বিৰোধী নীতি আৰু স্থিতিৰ বাবে অবৈধ মিয়া বাংলাদেশী নাগৰিকত্ব প্ৰদান কৰি, ভোটাৰ তালিকাত নাম সংযোজন কৰি, ৰেচন কাৰ্ড প্ৰদান কৰি, মাটিৰ পট্টা প্ৰদান কৰি অসমৰ সংৰক্ষিত বনাঞ্চল, PGR, আমাৰ বিভিন্ন আধ্যাত্মিক, ধাৰ্মিক, সাংস্কৃতিক যিবিলাক উপাসনাস্থলী আছে, সেইবিলাকৰ মাটি বেদখল কৰিবৰ কাৰণে তেওঁলোকক অবাধভাৱে
তেওঁলোকক অধিকাৰ প্ৰদান কৰিছে। গতিকে কংগ্ৰেছৰ অসম বিৰোধী নীতিৰ বাবে আৰু স্থিতিৰ বাবে অসমখন আজি অবৈধ বাংলাদেশী মিয়াৰ চৰণীয়া পথাৰত পৰিণত হৈছিল। আজি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অবৈধ বাংলাদেশী মিয়াবোৰে দখল কৰি থকা আমাৰ ঐতিহাসিক স্থান, সংৰক্ষিত বনাঞ্চল, সাংস্কৃতিক আমাৰ যিবিলাক আধ্যাত্মিক স্থানসমূহ, সেইসমূহৰ পৰা তেওঁলোকক বেদখলমুক্ত কৰাৰ বাবে যি আন্দোলন আৰম্ভ কৰিছে, বেদখলমুক্ত অভিযান চলাইছে, মই ভাবোঁ এয়া হৈছে 860গৰাকী অমৰ শ্বহীদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আজি আমি আহিছোঁ, এই সুন্দৰভাৱে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ হৈছে। অসমৰ জাতীয় জীৱনক এই শ্বহীদ স্মাৰক ক্ষেত্ৰই আজি প্ৰতিনিধিত্ব কৰিছে। এই শ্বহীদ স্মাৰক ক্ষেত্ৰই অসমৰ যিবিলাক সংকট আহিছে, সেই সংকটসমূহক বৃহত্তৰ অসমীয়া জাতিটোৱে, আমি সকলো খিলঞ্জীয়াই, ভাৰতক ভাল পোৱা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে একলগ হৈ আমি এখন নিৰাপদ, সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে সকলোৱে সংকল্প লোৱা হওক, এয়ে আজিৰ দিনটোত মোৰ অনুভৱ। আৰু মই আকৌ এবাৰ 860গৰাকী আমাৰ যি শ্বহীদ, এই শ্বহীদসকলৰ প্ৰতি হৃদয়ৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি অখণ্ড যি জ্যোতি, এই জ্যোতিৰ সন্মুখত আমিও সংকল্প লৈছোঁ যে অসমক আৰু ভৱিষ্যতৰ দিনত বাংলাদেশীৰ মিয়াৰ চৰণীয়া পথাৰ হ'বলৈ আমি নিদিওঁ। ইয়াৰ লগতে আমাৰ যিসকল নিৰ্যাতিত পৰিয়াল, শ্বহীদ পৰিয়াল আছে, সেই সকলোকৰ প্ৰতিও আমি আজি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, আমাৰ ফালৰ পৰা তেখেতসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় অসম, ভাৰত মাতা কি জয়। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার।